এয়া হৈছে আমাৰ বান্দৰদোৱা। এফালে বোকা, পেট্ৰল যদি কিনে আপোনালোকে এফালে পাব আপোনালোকে 100 টকা আৰু এফালে পাব আপোনালোকে এই ৰাস্তা আজি যদি আপোনালোক বান্দৰদোৱা হৈ কেনিবা যাম বুলি ভাবিছে, বাইকেই হওক বা গাড়ীয়ে হওক, একেবাৰে নাযাব। কাৰণ বান্দৰদোৱা ৰাস্তাত পাহাৰ খহিছে, পাহাৰ খহি আপোনাৰ ৰাস্তা সম্পূৰ্ণ ব্লক হৈ আছে, গোটেই মাটিয়ে মাটি ৰাস্তাৰ ওপৰত। সৰু গাড়ীটো নিব একেবাৰে নোৱাৰে। সাংঘাতিক ৰাস্তা, ভিডিঅ'টো দেখিলে গম পাব যে কেনেকুৱা ৰাস্তা এটা পৰিৱেশ হৈ আছে। গতিকে যদিহে বান্দৰদোৱা হৈ কেনিবা যাম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোক লালুক হৈ বিহপুৰীয়া হৈ নাৰায়ণপুৰলৈ যাওক। সেইফালে ৰাস্তা গ'লে সেইফালে আপুনি ক্লিয়াৰলি যাব। যদিহে এইফালে যায় কিন্তু আপোনালোকে ঘণ্টা ধৰি ফচিব লাগিব। কাৰণ কিছু সময় আগতে মই পাৰ হৈ আহিছোঁ, গতিকে প্ৰায় মই 1.5 ঘণ্টা সময় সেই জেগাটোত আবদ্ধ হৈ আছিলোঁ। ৰাস্তা মানে কি হৈছে, পাহাৰ খহিলে, পাহাৰ খহি একদম ৰাস্তা বেয়া হৈ আছে। এই ৰ'ব অলপ ৰৈ দিয়ক, খেলিবই পোৱা নাই, ৰ'ব। অঁ ঠিক আছে, হ'ব। অকণমান ৰৈ দিয়ক, ৰ'ব। এয়া হৈছে আমাৰ বান্দৰদোৱা। এফালে বোকা আৰু এফালে কি শুকান। এয়াই হৈছে আমাৰ বান্দৰদোৱা। পেট্ৰল যদি কিনে আপোনালোকে এফালে পাব আপোনালোকে 100 টকা আৰু এফালে পাব আপোনালোকে এই ৰাস্তা ফচি যাব যেন লাগিছে। গাড়ী ভাই, ভাল লেখা নাই ৰে, আমাৰ গাড়ী লাগি গৈছে, তলটো লাগি গৈছে। কৃষ্ণ, তলত একো নহবি আৰু। চাপৰ গাড়ীৰ কাৰণে অলপ ভয় হৈছে মানে। বেংকখন পাৰ হৈ আহিলোঁ বাৰু। এইকণত বেছি বোকা, মানে এই গাড়ীখন যাব পাৰিলে এইখন যাব পাৰিব। এই যে ট্ৰাক এখন ৰৈ আছে, এতিয়া ট্ৰাকখন মানে যাবলৈ সুবিধা নোপোৱা হ'ল। সিফালৰ পৰা সৰু গাড়ীবিলাক আহি আছে।